CM মামা মোৰ দেউতাকক অলপ সহায় কৰক। মোৰ দেউতাৰ কাৰণে CM মামাক কৈ আছো মোৰ দেউতাৰ কাৰণে অলপ সহায় কৰিবলৈ। মোৰ দেউতা নাথাকিলে মই কাক দেউতা বুলি মাতিম? দেউতা কাক মাতিম? মই যদি মোৰ দেউতাই নাথাকে মোৰ পৃথিৱীত মই কাক মাতিম? মোৰ দেউতাটো মোক স্কুলত নামভৰ্তি কৰি দিব পাৰিব ন? মোৰ দেউতাটো মোক স্কুলতো লগাব পাৰিব। মোৰ দেউতা ভাল হ'লে মোক ফুৰিবলৈ লৈ যাব পাৰিব ন? দেউতাটো মোকো ফুৰিবলৈ লৈ যাব পাৰিব। এগৰাকী কণমানিয়ে কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ জনাইছে অনুৰোধ। জুৰিয়াৰ দক্ষিণ কলাডোবা গাঁৱৰ এজন যুৱকৰ কৰুণ কাহিনী। চেলিম আনচাৰী নামৰ দৰিদ্ৰ লোকজনৰ প্ৰয়োজন হৈছে আপোনাৰ অলপমান সহায়ৰ। আপুনি যদি সহায় কৰিব নোৱাৰে তেন্তে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ বন্ধুবৰ্গসকলে অলপ আৰ্থিক সহায় আগবঢ়াব পাৰে। জুৰিয়াৰ দক্ষিণ কলাডোবা গাঁৱৰ চেলিম আনচাৰীৰ দৰিদ্ৰ নিৰীহ লোকজনৰ দুয়োখন কিডনী বিকল হৈ পৰাত দিশহাৰা হৈ পৰিছে পৰিয়ালৰ লোক। আৰ্থিক অনাটনত ভুগি থকা পৰিয়ালৰ কাষত থিয় হ'বলৈ প্ৰয়োজন আপোনাৰ অলপমান সহায়ৰ, কিয়নো ব্যক্তিজনৰ চিকিৎসাৰ বাবে নাই টকা। মানুহজনক সোনকালে চিকিৎসা কৰি সুস্থ কৰিবলৈ কিছু আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে। আপুনি যিমান পাৰে সহায় কৰক যুৱকজনৰ চিকিৎসাৰ বাবে। যুৱকজনক সহায় কৰিবলৈ 9678336957 নম্বৰত ফোনপেৰ জৰিয়তে আপুনি আপোনাৰ অলপমান সহায় আগবঢ়াব পাৰে। দুটা কিডনী ড্যামেজ হৈছে। আজি কেইদিন ধৰি? আজি 15 মাহ হৈছে ডায়ালিচিছ কৰি আছে। এতিয়া ৰাইজক আপুনি কি জনাব? ৰাইজক বিচাৰি আছো যে ৰাইজে আমাক কিবা এটা সহায় কৰিবৰ কাৰণে। আমাৰ পইচা কৰি নাই, বহুত টকা পইচা আমাৰ শেষ কৰিছো। এতিয়া ল'ৰা ছোৱালী দুটা আছে, পঢ়িব নোৱাৰে, চিকিৎসা কৰিব নোৱাৰো, বদলি কৰিবৰ কাৰণে। কিমান টকাৰ প্ৰয়োজন হৈছে? 20 লাখ টকাৰ প্ৰয়োজন পৰিছে। তোমাৰ কি লাগে? দেউতা লাগে। তোমাৰ দেউতাৰ কি বেমাৰ হৈছে? কিডনী ফেইল। মোৰ দেউতাৰ কাৰণে CM মামাক কৈ আছো মোৰ দেউতাৰ কাৰণে অলপ সহায় কৰিবলৈ। মোৰ দেউতাক যদি ভাল কৰে CM মামা, মোৰ দেউতাক ভাল কৰিব। মোৰ দেউতাক যদি ভাল কৰক, মোৰ দেউতাটো মোক স্কুলতো লগাব পাৰিব। মোৰ দেউতাটো মোকো ফুৰিবলৈ লৈ যাব পাৰিব। মোৰ দেউতাৰ যে এতিয়া বেমাৰ, মই দেউতা কাক মাতিম? মই যদি মোৰ দেউতাই নাথাকে মোৰ পৃথিৱীত মই কাক মাতিম? এতিয়া মোৰ দেউতাকটো ভাল কৰিব লাগিব না। আপোনালোক সহায় কৰিব মোৰ দেউতাক, অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ দেউতাৰ কাৰণে বহুত বহুত দোৱা কৰিব আপোনালোকে যে মোৰ দেউতা ভাল হৈ যায়। আৰু আপোনালোকে মোৰ দেউতাৰ কাৰণে শ্বেয়াৰ কৰি দিব ভিডিঅ'টি।